ওপৰ মামনি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন বিধায়ক সুৰেণ ফুকনৰ শনিবাৰে ওপৰ মামনি গাঁৱত 25 লাখ টকাৰ ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ প্ৰধান কেন্দ্ৰস্থল আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে। উক্ত উদ্বোধনী অনুষ্ঠানত বিধায়ক সুৰেণ ফুকনক প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তাসহ প্ৰায় 6 শতাধিক পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী উপস্থিত থকা পৰিলক্ষিত হয়। বিধায়ক সুৰেণ ফুকনে কেন্দ্ৰটো উদ্বোধন কৰি খুব সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা উক্ত কেন্দ্ৰটিয়ে অঞ্চলটোৰ শিশুসকলে শিক্ষাৰ পাতলি মেলাত যথেষ্ট সহায়ক হ'ব বুলি আশা ব্যক্ত কৰে। গতিকে সপোনৰ অগোচৰ এনেকুৱা এখন স্কুলত যে আমি পঢ়িবলৈ পাম হয়নে? গতিকে আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ পাইছে। গতিকে সেইটো কাৰণে আমি চৰকাৰক ধন্যবাদ দিব লাগিব, কাৰণ চৰকাৰে এই পৰিৱেশটো নিৰ্মাণ কৰিছে। আজি মামনি গাঁৱত আমি যথেষ্ট কাম কৰিছোঁ। ইতিমধ্যে এই যে 5 লাখ টকা ইতিমধ্যে চেংচন হ'ল আহিছে, এইবিলাক কাম আৰম্ভ কৰিব কৰিলে ন ওচৰতে। আৰু এই পৰহি 3 লাখ আগত চেংচন হ'ল, চেক একেদিনতে পাবই আৰু 10 লাখ দিবই। হাত চাপই নেমাও না কিন্তু 5 লাখ পৰিপূৰক তাতে আমি প্ৰাৰ্থনা কৰোঁ, উৎসৰ্গা কৰোঁ হয় নহয়? আৰু আমাৰ যিমান দুখ দুৰ্গতি যে শান্তিলে হওক, দুৰ্গতি এৰক, এই কথাখিনি আমি আমাৰ বৰনামঘৰত কৰোঁ। শিক্ষাৰ যি আমাৰ কোঠালি তাৰ কাৰণে যথেষ্ট অভাৱ আছিলে, আৰু এই অঞ্চলৰ ৰাইজৰ অনুৰোধ ক্ৰমে আদৰ্শ অংগনবাদী কেন্দ্ৰ এতিয়া দিয়া হৈছে 25 লাখ টকাৰে, আৰু খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। আৰু আজি তাৰে মুকলি কৰা হৈছে ৰাইজৰ সৈতে। আৰু আপোনালোকে নিশ্চয় দেখিছে আজি 1000তকৈ অধিক ইয়াত পুৰুষ মহিলা আমাৰ ছাত্ৰ ছাত্ৰীসকলে একগোট হৈছে, উৎসাহিত হৈছে যে এনেকুৱা এখন তেওঁলোকৰ মুখেৰে কৈছে, এনেকুৱা এখন আমি কলেজো দেখা নাই, হাইস্কুলো দেখা নাই, LP স্কুলতকৈ তলৰ স্কুল গাঁৱলীয়া ভাষাত কৈছে, আৰু যে আমাৰ অংগনবাদী ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। গতিকে মই ৰাইজক ধন্যবাদ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ডিগবৈ সমষ্টিত আমাৰ 100তকৈ অধিক ইতিমধ্যেই মুকলি কৰা হৈছে আদৰ্শ অংগনবাদী কেন্দ্ৰ, আৰু প্ৰতিটো অংগনবাদী কেন্দ্ৰ খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। আজি আমি 2টা কেন্দ্ৰ মুকলি কৰিলোঁ, এটি শ্ৰীকৃষ্ণ চাহ বাগিচাত আৰু এটি ওপৰ মামৰণি। গতিকে আমাৰ যিসকল শিশু, এই শিশুসকলৰ মানসিক শৈক্ষিক তেওঁলোকৰ বৌদ্ধিক উত্তৰণ ঘটাবৰ কাৰণে আচলতে খুব সুন্দৰকৈ পৰিপাটিকৈ এটা পৰিৱেশ দিবৰ কাৰণে স্কুলসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াত বহিবৰ কাৰণে খুব সুন্দৰ আমাৰ সৰু সৰু টেবুল চকীৰ ব্যৱস্থা কৰা হৈছে। ইয়াত অনাময় গৃহ নিৰ্মাণ কৰা হৈছে। দুপৰীয়া ভাত খাবৰ কাৰণে ইয়াত কিটচেনৰ ব্যৱস্থা আছে। গতিকে খুব সুন্দৰ। গতিকে এটা সুন্দৰ পৰিৱেশত আমাৰ এই পাছপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে যিটো পৰিৱেশ পাইছে, নিশ্চয় তেওঁলোকে অনাগত দিনটোত তেওঁলোকৰ যি আমি প্ৰাথমিক পৰ্যায়ত তেওঁলোকে খুব সুন্দৰভাৱে পঢ়া শুনা কৰিব বুলি ইয়াত সুবিধা পাব বুলি মই আশা কৰিছোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ। গতিকে এখন গাঁৱৰ মই একেবাৰে ঘৰুৱা পৰিৱেশত থকা, আৰু ইয়াৰ লগে লগে ওচৰতে আমাৰ প্ৰাথমিক বিদ্যালয় এখন আছে, তাতো জৰাজীৰ্ণ কিছু আমি সমস্যা দেখিছোঁ। অলপ জৰাজীৰ্ণ নহয়, অলপ সমস্যা আছে। তাৰ কাৰণে ইতিমধ্যে মই 5 লাখ টকা আগবঢ়াইছোঁ, আৰু একেদিনৰ ভিতৰতে সেইটো নিৰ্মাণ কৰা হ'ব। গতিকে মামনিত আৰু এটি ৰাস্তা আমি, সেইটো ওপৰ মামনি ৰাস্তা ন, সেইটো 1 কিলোমিটাৰ দিছোঁ। 1 কিলোমিটাৰ পৰা 80 লাখ টকা ইতিমধ্যে দিছোঁ। মামনি প্ৰায় ৰাস্তা আমি নিৰ্মাণ কৰিয়ে শেষ কৰিলোঁ। 1 কোটি টকা পুনৰ দিছোঁ। এইখিনি কথা। আৰু বিহু ঘৰ এটা ইতিমধ্যে নিৰ্মাণ হৈ আছে, আপোনালোকে দেখিছে। যিহেতু আমাৰ মৰাণ বিহু আমাৰ প্ৰায় 20 তাৰিখৰ পিছত 20 এপ্ৰিলৰ পাছত আমাৰ মৰাণ জনগোষ্ঠীৰ বিহু হয়, বিহু গায়, গোটেইখিনিয়ে বিহু গাব তাতে। সেই বিহু ঘৰটো মই আজি 24 বছৰ আগতে বনাইছিলোঁ। মই জিলা পৰিষদ যেতিয়া প্ৰথম নিৰ্বাচিত হৈছিলোঁ, তেতিয়া প্ৰথম কামটোৱে মামৰণি বিহু ঘৰ বনাইছিলোঁ। গতিকে সেইটো আজি 24-25 বছৰ হৈ যোৱাৰ পাছত কিছু অলপ বেয়া হৈছে আচলতে। অলপ খুব সুন্দৰ নহয়, আচলতে টিংবিলাক অকণমান বেয়া হৈছিলে। তাৰ জেগাতে পুনৰ আমি 5 লাখ টকা দি কিনে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছোঁ। গতিকে এইখিনিয়ে কথা। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে এই স্থানীয়
মোৰ সকলো জ্ঞাতি কুটুম যিসকল আছে মই সকলোকে ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ আজি পৰিৱেশটো দিয়া নাই মামনি স্কুলৰ কাৰণে ইতিমধ্যে আমি তাৰ সন্মানীয় শিক্ষকসকলে কথা পাতিছে গতিকে এইখনটো আচলতে গভৰ্ণমেণ্ট স্কুল নহয় নহয় জানো এখন গভৰ্ণমেণ্ট নহয় তথাপিতো ৰাইজৰ সহযোগৰ ৰাইজৰ দান বৰঙণিয়ে ইয়াত পাঠদান দি আছে আৰু তেওঁলোকৰ নিজৰ আচলতে পকেটৰ টকাৰে খৰচ কৰি তেওঁলোকে পঢ়া শুনা পঢ়াই আছে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ কাৰণে মই আৰ্থিক অনুদান এটা দিম বুলি কৈছোঁ খুব সুন্দৰকৈ নিৰ্মাণ কৰিবৰ কাৰণে যিটো আনটাইড ফাণ্ড আহিব আৰু শিক্ষকসকলক মই কৈছোঁ আৰু তেখেতক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি আহক আপুনি ব্যৱস্থাটো এতিয়া এম ই স্কুলৰ ধৰিছে এইটো মানে এই শিক্ষাবৰ্ষটোত আমাৰ এই শিক্ষাবৰ্ষ নহয় জানো শিক্ষাবৰ্ষত পৰিচালনা আচলতে গোটেইখিনি মই এইখিনি অধ্যয়নটো কৰা নাই গতিকে এই কথাখিনি আমি অলপ অধ্যয়ন কৰি মাননীয় শিক্ষামন্ত্ৰীৰ লগত মানে আলোচনা কৰি কিনে আচলতে ক্ৰাইটেৰিয়াত পৰিছে নাই পৰা গোটেই আলোচনাটো কৰি কিনে ক'ব পাৰিম আচলতে ফটকৈ কৈ দিয়া কথা নহয় আচলতে কাৰণ শিক্ষাৰ যিটো ক্ৰাইটেৰিয়া যথেষ্ট মানে ইয়াত নিয়ম কানুনৰ মাজেদি আইন কানুনৰ মাজেদি কৰিবলগীয়া আছে গতিকে এইখিনি আমি নিশ্চয় কথা পাতিম ভাষাৰে বুজাব নোৱাৰোঁ মামৰণিত এখন আমাৰ মডেল অংগনবাদী আজি অপেনিং হৈছে ওপৰ মামৰণিত তো আজি এই অনুষ্ঠানটোৱে আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষা দিশটোত আগুৱাই নিব বুলি আমি সকলোৱে বিশ্বাস কৰিছোঁ আৰু তেনেধৰণে আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষা দি আগবঢ়াই লৈ যোৱা আমাৰ গাঁওখনৰ মানে আমাৰ সকলোৰে দায়িত্ব আছে আৰু স্কুলখন পৰিপাটিকৈ থোৱা আৰু আমাৰ ল'ৰা ছোৱালীখিনিক মানে ভাল শিক্ষা দি গাঁওখনৰ দুপে আগবাঢ়ি নিয়া আমাৰ সকলোৰে কৰ্তব্য আৰু আজি মোৰ ইমানেই ভাল লাগিছে স্কুলখনৰ ইমান ভাল স্কুল এখন যে চৰকাৰে আমাক দিলে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া মোৰ ইয়াৰ পৰাই বহুত মানে আজি আন্তৰিক শুভেচ্ছা জনাইছোঁ আমি আগন্তুক দিনত এনেকৈ আৰু আমাৰ 3খন মডেল অংগনবাদী অলৰেডি লিষ্ট আহিছে সেইকেইখনো আমাৰ অলপ দিনত আৰম্ভ হ'ব আৰু ইয়াকে ক'লোঁ ইয়াৰ পৰাই মই CM ছাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত ধন্যবাদ জনাই সামৰিছোঁ আমাৰ ওপৰ মামনি অংগনবাদী কেন্দ্ৰটো শুভ উদ্বোধন আছিলে আৰু আমাৰ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন মহোদয়ে আমাৰ অংগনবাদীটো শুভ উদ্বোধন কৰিলে আৰু এই অংগনবাদীটো আমি পাই পেলাই আমাৰ ইয়াৰ মানুহখিনি যথেষ্ট আনন্দিত আৰু সুখী অনুভৱ কৰিছে কিয়নো আমি আগৰ দিনত চাব গ'লে আমাৰ বিদ্যালয়সমূহ একেবাৰে পৰিত্যক্ত অৱস্থা আছিলে আজিৰ দিনত এনেকুৱা মানে সুন্দৰ আৰু সকলো আমাৰ আচবাৰৰ পৰা কোঠালিৰ পৰা ইত্যাদিকে কৰি আমাৰ ধুনীয়া টাইলছ লগোৱা এটা পকী আমাৰ একদম ধুনীয়াকৈ মানে অংগনবাদীটো তৈয়াৰ হ'ল আৰু এইখিনিতে আমি ধন্যবাদ জনাব লাগিব আমাৰ বিধায়ক সুৰেণ ফুকন মহোদয়ক আৰু ধন্যবাদ জনাব লাগিব আমাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ লগতে আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব তেওঁলোকলৈ আমি আনন্দ পাইছোঁ আমি সুখী হৈছোঁ তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ কাষতে থকা বিদ্যালয়খন যিখন প্ৰাথমিক বিদ্যালয় সেইখনো যথেষ্ট চৰকাৰৰ ফালৰ পৰা আমি অনুদান পাইছোঁ সেইখনো আমি আগতকৈ বহুত মানে ধুনীয়া হ'ল বা পৰিপাটি হ'ল আৰু শিক্ষাৰ পৰিৱেশটো গঢ় লৈ উঠিছে আৰু এনেকুৱা এখন বিদ্যালয় যেতিয়া ইয়াত স্থাপন হ'ল বা ইয়াত বহিলে তেতিয়া আমাৰ কি হয় শিক্ষাৰ ব্যৱস্থাটো বা শিক্ষাৰ পৰিৱেশটো আমাৰ সূচনা হয় আৰু ল'ৰা ছোৱালীসকল বা ল'ৰা ছোৱালী গাৰ্জেনসকলো এই বিদ্যালয়ত দিবৰ কাৰণে তেওঁলোকে মত পোষণ কৰিছে আৰু তেওঁলোকে দিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব এনেকুৱা এখন বিদ্যালয় আমি আগতে পঢ়িব নাপালোঁ আমাৰ দুখেই লাগে গতিকে আজিৰ দিনত আজি ল'ৰা ছোৱালী প্ৰজন্মই ইমান ধুনীয়া স্কুল এখনত পাব আৰু গতিকে আমি চৰকাৰখনলৈ পুনৰ ধন্যবাদ জনাই মই ইয়াকে কৈছোঁ আজি ওপৰ মামৰণি আদৰ্শ অংগনবাদী কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত সকলো ৰাইজ উপস্থিত থকাৰ কাৰণে বিধায়ক মহোদয় উপস্থিত থকাৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ আৰু কেন্দ্ৰটো চৰকাৰৰ ফালৰ পৰা পোৱাৰ কাৰণে বহুত মই সুখী আৰু আনন্দ পাইছোঁ আৰু আমাৰ কণ শিশুসকলে সৰ্বাংগীন বিকাশৰ কাৰণে খেলা ধূলা কৰি শিক্ষা ল'ব বহুত সুবিধা হ'ব আগতে যিটো চেণ্টাৰ আছিলে
সেইটোতকৈ মানে যথেষ্ট ডাঙৰ, আহল বহল আৰু সকলোখিনি সুবিধা আছে ইয়াত। পানীৰ পৰা মানে কোঠাও কেইবাটাও আছে, ডাঙৰ আহল বহল।